এখন স্কুটিত চাব কমো 100 লগতে 4টামান চালান আনিছিলোঁ। যদি কাৰোবাক লাগে NS-ত লগাবলৈ বা এণ্টকত। হেল্ল' গাইজ, কি খবৰ? ৱেলকাম টু মাই নিউ ব্লগ। আজি ববহঁতৰ ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া বব, এই কিবা এটা কৈ দে। পক বাৰু বাকী বাদ দিয়ক। এতিয়া আমি জয়সাগৰ যাম। চ' এইফালে মটৰ ব্লগৰ ছেটআপ লগাই লৈছোঁ, দেখিছে নাই? মোবাইলটো ইয়াত লগাই দিম মানে। তাৰপিছতে এয়া স্কুটিখনকে লৈ যাম আৰু এখন। বাকী আপোনালোকে ভিডিঅ'টো মটৰ ব্লগত চাওক। এতিয়া মানে ববই মই যাম তাৰ স্কুটিখনতে জয়সাগৰ। তো চাই থাকক। এনেই মানে ব্লগবোৰ দি থাকোঁ বুলি ভাবিছোঁ। তো আপোনালোকেতো ছাপোৰ্ট নকৰে, কিন্তু তথাপিও মোৰ দিয়াটো হেঁপাহ আছিলে যে ব্লগাৰ হোৱা, মটৰ ব্লগাৰ। সেইটো কাৰণে লোকৰ বাইক স্কুটিতে দি থাকোঁ আৰু গাইজ, নিজৰ নাই কাৰণে। নে কি কৰিব? খালি স্কুটিখন দিছে পিছৰ পূৰা হেৰি চেৰি নাই, মদগা নাই, একদম ধুনীয়াকৈ থৈছে দিছে। কালি এখন ধুলোঁ পূৰা, এখন আগফালৰ পৰা দিছে নাই? কেনেকুৱা লাগিছে জনাব না। ইয়াৰ মানে মোৰে আৰু এখন স্কুটিত চাব কমো 100 লগতে 4টামান চালানে আছে। একেলা নাম্বাৰটো মাৰি চাব এনেই কৈছোঁ যদি। এয়া স্কুটিখন আগতে মই লগ কৰিবলৈ লৈ যাওঁ মানে, আগৰ মালটো থাকোঁতে একজনী, এতিয়া নাই বাৰু। ইয়াৰ স্কুটিতে মানে 4টামান চালানে আছে মোৰ ভাগৰ 100 লগত। তো সেইবিলাক বাদ দিয়ক, বাকী কথা এতিয়া গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো। তোলা হৈছে না ল'ৰা হৈছে, নহ'লে আকৌ চেট এনেই বকি থাকিম নহয় মাক। তো গাইজ এতিয়া ওলাই দিওঁ আৰু ন পুৰা। মাক আমাৰফালে গোটেই ধূলি গৈ থৈ গৈছে, দেখিছে? 40 টকা তেল খাই আজি জয়সাগৰ খাম সোমাই দিলোঁ। গাইজ এতিয়া ওলাই দিছোঁ পুৰা। মানে মোবাইলটো লগাই আনিলে মানে কেমেৰাটো ৰিয়েকশ্যন পৰে মানে, সেইটো কাৰণে মই লগাই আনো। এতিয়া জাষ্ট অলপ আগতে কেমেৰাটো লগাই থ'লোঁ, অন নাছিলে ভিডিঅ'টো, কিন্তু মানে ৰিয়েকশ্যন এটা পৰিছে, কেপচাৰ নহ'লে আৰু। আজি এণ্ডকত অকণ খেলাও হ'ব। পুখুৰী পাৰত আপোনালোকক এটা ৰিয়েকশ্যন পুৰা তেল চেল ভৰাই ল'লোঁ। ভৰাই মেলি এতিয়া পূৰা গৈ থাকিম আৰু ন গাইজ। ৰাজু দা লগ গাইজ, আবেলি টাইমত ফুৰিবলৈ আহি মজা লাগে ন। সেইটো কাৰণে এনেই ব্লগকে বনাওঁ আৰু বোলো, কি কয় অলপ এই তেলা বেয়া কথা দিলে। মই কৈছোঁ তাকে ৰাইজক, মই বোলো ইয়াৰ স্কুটিখনত ইয়াতকৈ বেছি মোৰ কেলা 100 লগতে চালান আছে বোলো। যদি বিশ্বাস নকৰে নাম্বাৰটো মাৰি চাই লওক। চেছ কৰি দিলে আৰু নাগৰি নকওঁ দেই।
ভুলুকা বাঁহটো দিলেই বাৰু আমি বেয়া কথা ক'ব নালাগে আৰু যি হ'লেও ন তাই আকৌ তাই লাইফত উঠি আছে মোৰ লাইফত গাইজ এইখন স্কুটিত বুলি নহয় মোৰ অলপ ফটফটি চলাটো খেলা ধেৰ চালা একজোজ লগাই থ'লে যেনেকুৱা লাগে তেনেকুৱা লাগিছে একজোজ এগ্ৰাফবিক লগাই থ'লে যেনেকুৱা লাগে মাতটো তেনেকুৱা লাগিছে মানে হেলমেটটোৰ ভিতৰত বেছি ডাঙৰকৈ গোটাকৈ ওলাইছে চুটুবাই বেছি এই কুকুৰ চুকুৰবোৰৰ কাৰণে বহুত দিগদাৰ গাইছ আমাৰ এইবোৰ ৰাস্তাত মই বাহন এখন আনিম বুলি ভাবি আছোঁ গাইছ কি হয় কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে গম নাপাওঁ যদি অনা হয় তোৰ ফলাফালি হ'ব মানে ভালকৈ মইতো ডাইৰেক্ট হাইৱেত যাম এই বাবা শুনিছ নাই স্কুটিখনত একজস্টটা লগা লাগিব খেলা তেতিয়া লাহে লাহে গৈ থাকিলেও খেলা ঘুৰুম ঘুৰুম দি থাকিব খালি ছাৰ্ভিচিংটো অকণমান সোনকালে দিব লাগিব হা হা মেখেলা থাকি মাইকী জঁপিয়াইও দিব কেলা এনেও ভাল ছোৱালীবোৰে চাপৰি আজিকালি ছোৱালীবোৰে চাপৰি মতাহে ভাল পায় কেলা আমি ভাল যে সেইটো কাৰণে আমাক ভাল নাপায় পুৰা চাপৰি হ'ব লাগিব ছোৱালী পতাবলৈ হ'লে কৃষ্ণ আজিকালি যদি তুমি ছোৱালী পতাবলৈ মন তেতিয়াহ'লে চাপৰি হ'ব লাগিব ভিডিঅ'টো কেনেকুৱা লাগিছে জনাই দেই গাইজ বহুত কষ্ট কৰি তেল পুৰি পইচা পানীত পেলাই তেল ভৰাই আহিছোঁ মানে এইডোখৰতে গাইজ সেইদিনা বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল বাপা এখনে মানুহ এটা মাথা চাথা ঘূৰিছে ভালেই পঠিয়াইছে মানে এতিয়া বৰকৈ ব্লগ কৰি নাথাকোঁ ডাইৰেক্ট জয়সাগৰ পাওঁ অৱস্থাতে আপোনালোকক দেখাম আৰু মানে বহুত ডোখৰ আছে এতিয়াও প্ৰায় 8 কিলোমিটাৰমান আছে তো তাতে দেখাই আছোঁ গৈ জয়সাগৰ नहीं सारुण के यहाँ कुछ तो गड़बड़ है সুন্দৰ কি ভিডিঅ'টো কাটি দিব লাগিব মাজে মাজে গাছ পাই গ'লোঁ জয়সাগৰ অকণমান দূৰ গ'লে পুখুৰীটো পাম আৰু জয়সাগৰ ছোৱালীঘৰ বৰ এটিটিউড গাছ কেমেৰা লগাই গ'লেও নেচায়ো হ'ব মানে এইটো জয়দৌল হয়
ये साले देखिली ना ये वाह क्या मुस्कुराहट है পুৰা কণ্টেণ্ট পাই আছোঁ দেখিছোঁ নাই পাই গ'লোহি আমি জয়সাগৰ পুখুৰীত সেইফালে কাপোৰ চোন এইকেইটা কি দেখিল নাই বাবু দেখিল নাই তই ইফালে এখন পিকনিকৰ বাছ ধৰিছে গাইছ তেনেকুৱা তেজপুৰৰ পৰা আহিছে এখন এইটো ছানছেট হ'ব এতিয়া বুজিছে এইফালে বব হাই কৈ দিয়ে মানুহক হাই বুলি কৈ দিয়ে আকৌ ৰাইজক হাই পক পক ই অকল পক পকে জানে গাইছ বেলেগ নাজানে বৰষাই এৰি দিলে হয় নাই বৰষাই এৰি দিলে এতিয়া 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 ইয়াক যদি কোনোবা গাইছ চিংগুল ছোৱালীয়ে চাই আছে তেতিয়াহ'লে ইয়াক কণ্টেক্ট কৰিবা মই নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম দেই হাঁহি এটা মাৰি দে পজ এটা দি দে এনেকৈ কৰি দে এই মুখখন উলিয়াই দে সেইটো দি দে আকৌ তো এতিয়া অকণমান ইয়াতে ৰখিম আৰু ফটো চটো মাৰিম তাৰপৰা পুখুৰীটো এক পাক মাৰি মেলি সেইফালে যামগৈ তো চাই থাকিব দেই গাইছ এতিয়া পুখুৰীটো এক পাক মাৰিম মানে అయ్యయ్యో এতিয়া জয়সাগৰ পুখুৰী পাৰত আৰু অলপমান এনেই ফুৰিবলৈ আহোঁ আবেলি আবেলি কিমাননো ঘৰত সোমাই থাকিব পাৰোঁ ন এইফালে সুন্দৰ পৰিৱেশ আজি মটো ব্লগৰ সৈতে দেখালোঁ কিন্তু মটো ব্লগৰ কোৱালিটিটো ইমান ভাল নাহিলে বাৰু কোৱালিটি মানে হ'ল কি মই চাওঁ দেচোন দেখাই দিওঁ ৰাইজক এই কেমেৰা ছেটআপটো যে এইটো চুদুৰ ভাইটো অনা বহুত দিন হ'ল কিন্তু ইয়াক ছেটআপ মানে এই ছেটআপটো ভালকৈ নহয় মানে খেলি মেলি হৈ যায় ইয়াক একেৰাহে থ'লেও মানে এই আকৌ খেলি মেলি হৈ যায় সেইটো কাৰণে ইয়াৰ প্ৰব্লেম এটা দিছে মানে মোক বুজিছে আৰু আপোনালোকে যদি মোক 1K কৈ দিয়ে ইয়াৰ স্কুটিত এক্সজষ্ট লগাই দিব একৰা হবি ডাইৰেক্ট কি লগাম কৈ দিব হ'ব একৰা ডাইৰেক্ট একৰা লগাই দিম গাইছ চব লগাই দিব যি কয় চব লগাই দিব গাইছ পূৰা এখনত দেখিছে ন স্কুটিখন ধুনীয়া আছিলে এই চুদু ভাই এক্সিডেণ্ট কৰি মেলি য'ত পেলাই মেলি বহুত দিন এখন পৰি থাকিলে মানে সেইটো কথা বুজিছে নাই এইবোৰ কেনেকুৱা হৈ গ'ল পৰি মেলি এখনত উইণ্ডশ্বিল্ড লগাই থৈছিলে আৰু গাইছ আপোনালোকক যদি এণ্টকত লগোৱা উইণ্ডশ্বিল্ড লাগে আপোনালোকে ক'ব পাৰে এখন আছে ইয়াৰ ওচৰত চেল কৰিব মানে দেখাই দিওঁ নে কি ক দেখাই দিছোঁ গাইছ এইখন গাইছ চক এইখন যদি উইণ্ডশ্বিল্ড যদি কাৰোবাক লাগে NSত লগাবলৈ বা এণ্টকত লগাবলৈ তো মোক কণ্টেক্ট কৰিব পাৰে মই মানে এখন বিকিব বেছি একদম কম দামতে দি দিব হয়নে ধুনীয়া হৈছে এখন খালি লেতেৰা হৈছে অকণ ধুই দিলে মানে চিকচিকীয়া হৈ যাব চ' চাই থাকক আৰু কি হয়নো তেনেকুৱা গাৰ্লফ্ৰেণ্ড থকা লগৰবোৰৰ লগত আহিব নালাগে আকৌ কেলা কিন্তু চুদুৰ ভাইটো অথনিৰ পৰা অহাৰ পৰা ক'ৰবাত 9ত পঢ়া এজনী পতালে সেইজনীৰ লগতে কেলা কথা পাতিয়ে আছে এনেকুৱা লগৰবোৰৰ লগত আহিব নালাগে আকৌ মাথাটো বেয়া হৈ যায় নিজৰে লাষ্টত সেইটো ফোন লাগিয়ে আছে সেইটো চাওঁ ফোনটো দেখা বাৰু এই চা তই দেখা আকৌ সেইটোৱে কেলা এইবোৰ সৰু ছোৱালীখন পতাব 23 বছৰীয়া বুঢ়াটোৱে কেলা সেয়া তো গাইজ ইয়াৰ পৰা ওলাই দিম আৰু গৈ থাকিম এতিয়া বেছি দেৰি নকওঁ আৰু তো চাই থাকিব চব চাই নাথাকিব ভিডিঅ' শেষ হ'ল ঘৰলৈ যাওক তো আজিলৈ সিমানে গাইজ তো যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু কি কৰিব আৰু শ্বেয়াৰো কৰি দিব ভিউজ চিউজ এনেও নাহে বাৰু একো লাভ নাই মই আপোনালোকে নকয়েও কিনো আৰু এনেই বনাই আছোঁ আৰু নিজৰ MBটো খৰচ কৰি এডিট কৰি ষ্ট'ৰেজ ফুল কৰি দি আছোঁ তাৰ বাদ বাকী একো ঘণ্টা ভিউজো নাহে ছাবস্ক্ৰাইবাৰো নেবাঢ়ে সেইখনেই আৰু এইবোৰে সেয়াই আৰু এনেই আপোনালোকৰ কাৰণে কষ্ট কৰি মৰিছোঁ কিন্তু আপোনালোকে বুজি নাপায় বাৰু বাদ দিয়ক এইবোৰ ছাকচেছ এদিনত নাপায় সেইটো ডাইৰেক্ট কথা তো আজিলৈ বাই